ইতিহাসৰ পাত যদি লুটিয়াই চাই এটা বিৰল ঘটনা, এটা মুলুকত এটা বংশই বা এটা জাতিয়ে একেৰাহে 600 বছৰ ৰাজত্ব কৰিছিল। সেয়াই হ'ল আহোম। এতিয়া NCERT পাঠ্যক্ৰমত কেন্দ্ৰীয় চৰকাৰৰ জৰিয়তে যি পাঠ্যক্ৰম প্ৰস্তুত কৰা হৈছে, সেই পাঠ্যক্ৰমত ছাত্ৰ ছাত্ৰীসকলক ইতিহাস পঢ়ুৱাবলৈ গৈ সেই ঐতিহ্যমণ্ডিত সহ্যবীৰ্য থকা আহোমৰ ইতিহাস তেওঁলোকে বিকৃতকৰণ কৰি ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে শিক্ষা দিব বিচাৰিছে। তেনে কাৰ্যক আমি প্ৰথমতে বিৰোধ কৰিছোঁ আৰু গৰিহণা দিছোঁ। আপোনালোকে জানে যে শেহতীয়াভাৱে 8ম শ্ৰেণী পাঠ্যক্ৰমত NCERT-য়ে আহোমৰ ইতিহাস তেওঁলোকে বৰ্ণনা কৰিবলৈ গৈছে বা পঢ়াবলৈ গৈছে। তেওঁলোকে সেই পাঠ্যক্ৰমত এটা কথা অন্তৰ্ভুক্ত কৰিছে যে আহোমসকল ক'ৰ পৰা আহিছিল। তেওঁলোকে কৈছে যে ম্যানমাৰৰ পৰা আহিছিল। সম্পূৰ্ণৰূপে ভুল তথ্য। আহোমসকল ম্যানমাৰৰ পৰা অহা নাই। আহোমসকল আহিছিল চীনৰ ইউনান প্ৰদেশৰ পৰা, চাউদাৰ্ণ পাৰ্টৰ পৰা। আৰু ঠিক একেদৰে আপোনালোকে যদি চায় তেতিয়াহ'লে আপোনালোকে দেখিব সেই একেখন পাঠ্যক্ৰমতে একেটা পাঠ্যক্ৰমতে তেওঁলোকে অন্তৰ্ভুক্ত কৰিছে পাইক প্ৰথাৰ বিৰুদ্ধে। পাইক প্ৰথাক তেওঁলোকে কৈছে যে ফ'ৰ্চ লেবাৰ, অৰ্থাৎ শক্তি প্ৰয়োগ কৰি আহোম ৰাজত্বৰ কালত সেইসকল শ্ৰমিকক কামত নিয়োজিত কৰা হৈছিল বুলি কোৱা হৈছে। সেইটো সম্পূৰ্ণৰূপে ভুল তথ্য। আহোম ৰাজত্বৰ আটাইতকৈ যিটো বেকবোন বুলি কোৱা হয়, 600 বছৰীয়া সোণালী ইতিহাসক আচলতে ধৰি ৰখাৰ যিটো মূল শক্তি, সেইটো আছিল পাইক প্ৰথা। পাইক প্ৰথা কি আছিল? 3জন মানুহৰ এটা গোট। এই গোটটোত কি আছিল? সেই 3জনক কি বুলি নামাকৰণ কৰা হৈছিলে? মূল, দেৱাল আৰু থেৱাল। এই যে 3টা গোট বা 3জন ব্যক্তি, সেই 3জন ব্যক্তিক সমাজৰ সকলো স্তৰৰ কাম কাজত প্ৰতিৰক্ষাৰ পৰা আদি কৰি অন্যান্য দিশত তেওঁলোকক নিয়োজিত কৰাইছিল, সামাজিক সাংস্কৃতিক সকলোবোৰ কামত। গতিকে এই যিসকল ব্যক্তিয়ে 600 বছৰ ইতিহাস ধৰি ৰাখিবৰ কাৰণে আটাইতকৈ বৰঙণি যোগালে, তেওঁলোকক ফ'ৰ্চ লেবাৰ বুলি কোৱাৰ কথাটো অত্যন্ত গৰিহণাযোগ্য। কাৰণ এটা জাতিয়ে কোনো মানুহক ফ'ৰ্চলি বা শক্তি প্ৰয়োগ কৰি কেতিয়াও 600 বছৰ ইতিহাস বা 600 বছৰ এটা ৰাজত্ব কৰিব নোৱাৰে। গতিকে এনেধৰণৰ বিভ্ৰান্তিমূলক আৰু ভুল তথ্যৰে আহোম বুৰঞ্জী পঢ়ুৱাবলৈ গৈ আচলতে আহোমৰ বুৰঞ্জীৰ যি বিকৃতকৰণ কৰিছে, যি অসমনীয় অপৰাধ কৰিছে, তেনেধৰণৰ অসমনীয় অপৰাধৰ বিৰুদ্ধে আজি আমি ঐতিহ্যমণ্ডিত এই ৰংঘৰৰ বাকৰিত তাৰ আমি প্ৰতিবাদ কৰিছোঁ। কেন্দ্ৰীয় চৰকাৰক আমি দাবী জনাইছোঁ তেনেধৰণৰ বিকৃত তথ্য তেওঁলোকে পাঠ্যপুথিৰ পৰা অতি সোনকালে তেওঁলোকে উদ্ধাৰ কৰিব লাগে আৰু প্ৰকৃত শুদ্ধ তথ্য ছাত্ৰ ছাত্ৰীসকলক পঢ়িবলৈ সুবিধা দিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।